নমস্কাৰ, এটি বিশেষ বাতৰি সৈতে ষ্টুডিঅ'ত মই নৱনীতা। পাৱৈ চাহ বাগিচাত 16% বোনাছ কটকটীয়া নিৰাপত্তাৰ মাজত প্ৰদান কৰা হয়। মাৰ্ঘেৰিটা ৰাজচক্ৰ বিষয়া দণ্ডাধীশ আৰু ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তৰ উপস্থিতিত সোমবাৰে শ্ৰমিকৰ মাজত 16% বোনাছ প্ৰদান কৰা হয়। বাকী 4% মাঘ বিহুত প্ৰদান কৰিব বুলিও ব্যক্ত কৰে। উল্লেখ্য যে বাগিচাখনৰ শ্ৰমিকসকলে শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে 20% বোনাছ একেলগে দিবলৈ দাবী জনাইছিল, কিন্তু বাগিচা কৰ্তৃপক্ষই দুটা কিস্তিতহে দিব বিচাৰি আছিল। ফলত ভাৰতীয় চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ নেতৃত্বত শ্ৰমিকসকলে একেলগে 20% বোনাছ প্ৰদানৰ দাবীত প্ৰতিবাদ কৰি দুটা দিন বাগিচাখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। তাৰ পাছত বাগিচাৰ কাম কাজ চলি আছিল যদিও 20% বোনাছ প্ৰদানৰ দাবীত শ্ৰমিকসকল অটল আছিল। কিন্তু সোমবাৰে হোৱা এক আলোচনাত বাগিচাৰ পৰিচালকে অহা বছৰৰ পৰা এটা কিস্তিত বোনাছ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰাত শ্ৰমিকসকলে এইবাৰ দুটা কিস্তিত বোনাছ ল'বলৈও মান্তি হ'ল। बगान में डिस्कस हो कि नहीं हो, तो आपको ये आदमी लोग ही तो बोल रहा है। आपको अगर 200 आदमी सिग्नेचर कर देने से आप लोग काट लेता है, या तो 1000 से ज्यादा है। ये तो आप लोग এই বছর কে জন্য যে তোদের চামড়া পয়সা কাটেছে ওটা ঘুরে লাগবে কি না? লাগবে তো, ঠিক আছে। এই পয়েন্টটা ম্যানেজার আমাদের রিপ্লাই দিবে, ওর পিছে আমরা বোনাসের কি করা হবে ফাইনাল করে কি আমরা শেষ করব। শ্রমিকসকলে দুটা কিস্তিতে বোনাছ ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰে। যিহেতু আমি সকলোকে জনাব বিচাৰোঁ যে আমাৰ টাটা APPLৰ সমগ্ৰ অসমতে 21খন চাহ বাগিচা আছে, তাৰে পাৱৈ চাহ বাগিচা এখন হয় আৰু বাকী 20টা বাগানত বোনাছটো গ্ৰহণ কৰাৰ কাৰণে এইটো এটা আমাৰ কাৰণে বহুত এটা ডাঙৰ সমস্যা এটা দেখা দিছিলে। আৰু যিহেতু আমাৰ পাৱৈ চাহ বাগিচাৰ পৰিচালকজনে অহা বছৰৰ পৰা পাৱৈ চাহ বাগিচাৰ যি বোনাছ আছে একেটা কিস্তিতে 20% দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে আমাৰ শ্ৰমিকসকলে এইবাৰ বোনাছ ল'বলৈ মানি লয়। আৰু ইয়াৰ মাধ্যমত এটা কথা আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ আমাৰ শ্ৰম মন্ত্ৰী আৰু জিলা আয়ুক্ত মহোদয়কো জনাব বিচাৰিছোঁ যে আমাৰ টাটা বা আমাৰ WMৰ বাগানৰ যেতিয়া বোনাছৰ চুক্তিটো হয় সেই সময়ত যাতে তেওঁলোকে এটা নিৰ্ণয় ল'ব লাগিব যে আমাৰ চাহ বাগিচা যিবিলাক আমাৰ যেনে ধৰণৰ পাৱৈ চাহ বাগিচা হ'ব পাৰে, পাৱৈ চাহ বাগিচাৰ বোনাছৰ এগ্ৰিমেণ্টখন হওঁতে কোম্পানী ৱাইজ নকৰি ছিংগেল এটা বাগানৰ হিচাপে কৰিব লাগে। যিহেতু আমাৰ পাৱৈ চাহ বাগিচাত কোনো ধৰণৰ লছটো নাই, গতিকে আমাৰ বাগিচাখনত যিহেতু লছ নাই, তো আমাৰ মানুহখিনিয়ে কেলে সেই লছৰ বোজাটো বহন কৰিব। গতিকে অহাবাৰৰ পৰা বোনাছ চুক্তি হওঁতে এই কথাটোৰ ওপৰত গুৰুত্ব দি তেওঁলোকে বোনাছৰ ক্ষেত্ৰত আমাৰ টাটা APPLৰ কথা হওক, WMৰ কথা হওক, MK চাহৰ কথা হওক, তেওঁলোকে এটা ছেপাৰেট প্ৰতিখন বাগিচাৰ বাবে এটা মানে সুকীয়াভাৱে এটা এগ্ৰিমেণ্টৰ ব্যৱস্থাটো কৰিব লাগে। নহ'লে প্ৰতি বছৰে বোনাছৰ ক্ষেত্ৰত এনেধৰণৰ সমস্যাবিলাক আমাৰ আগত দেখা দিব। আৰু পাৱৈ চাহ বাগিচাত যোৱা কেইদিন এই প্ৰতিবাদী কাৰ্যসূচীৰ ভিতৰত আমি এটা কথা ক'ব বিচাৰিছোঁ যে পাৱৈ চাহ বাগিচাৰ শ্ৰমিকসকলে যি একতা দেখাইছে সেই একতাই কিন্তু ACMSৰ আৰু মালিকসকলৰ যি শোষণ নীতি আৰু দমন নীতি আছে সেই তাৰ ওপৰত কিদৰে আমি প্ৰভাৱ পেলাব পাৰোঁ বা কিদৰে হেক কৰিব পৰা যায় তাৰ বাবে গোটেই সমগ্ৰ অসমৰ এটা উদাহৰণ হৈ ৰ'ব বুলি আমি ভাবোঁ। আৰু ইয়াৰ লগতে এটা কথা জনাব বিচাৰিছোঁ যে আমাৰ এই পাৱৈ চাহ বাগিচাত যোৱা কেইবাদিন ধৰি বিতৰ্কত চলি থকা পাছতো আমাৰ অহা বছৰ মানে আমাৰ পাৱৈ চাহ বাগিচাৰ পৰিচালকো যোৱাকালি আমাক এটা প্ৰতিশ্ৰুতি দিছে যে অহা বছৰৰ পৰা অসম চাহ মজদুৰ সংঘৰ নামত কোনো ধৰণৰ বৰঙণি কৰ্তন কৰা নহ'ব, আৰু যদিও বৰঙণি কৰ্তন কৰা হয় তেখেতে আমাৰ চাহ শ্ৰমিকৰ লগত আলোচনা কৰা হ'ব। আৰু এই ক্ষেত্ৰত আমি আমাৰ মুখ্যমন্ত্ৰী, আমাৰ শ্ৰম মন্ত্ৰী আৰু আমাৰ জিলা আয়ুক্তক এটা কথা জনাব বিচাৰিছোঁ যে যিসকল ইচ্ছুক শ্ৰমিকসকলে মানে নিজৰ বৰঙণিটো দিব বিচাৰে তেওঁসকলৰ বৰঙণিৰ ক্ষেত্ৰত তেওঁলোকে হাতে হাতে দিয়াৰ ব্যৱস্থা কৰক, যাতে বাগিচাৰ আজি আমি গোটেই যদি ভাৰতবৰ্ষৰ কথা পাতোঁ একমাত্ৰ আমাৰ চাহ বাগিচা এনেকুৱা এটা জেগা হয় য'ত নেকি দৰমহাৰ টকা আমাৰ শ্ৰমিকৰ দৰমহাৰ টকাৰ পৰা তেওঁলোকক কোনো ধৰণৰ জাননী নিদিয়াকৈ তেওঁলোকক কোনো ধৰণৰ সোধ পোছ নকৰাকৈ এটা মানে বৰঙণিৰ টকাটো কৰ্তন কৰা হয়, যিটো একেবাৰে আইন হিচাপে বিৰোধ বুলি আমি ভাবোঁ। গতিকে এনেধৰণৰ যদি আমাৰ সমাজত বা আমাৰ শ্ৰমিকৰ মাজত এই নীতিসমূহ যদি এনেধৰণে চলি থাকে তো অহা বছৰৰ পৰা আমি ৰাজপথত ওলাবলৈ বাধ্য হ'ম, যাৰ বাবে একমাত্ৰ কিন্তু আমাৰ প্ৰশাসন বিষয়া হ'ব পাৰে বা আমাৰ ACMSৰ যিসকল দায়িত্বভাৰত আছে তেওঁসকলে দায়িত্ব ল'ব লাগিব। কাৰণ আমি এটা কথা ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, সংবাদ লহৰ।